আমাৰ মহিনী সমষ্টি এয়া 15 বছৰ পাৰ হোৱা প্ৰধানমন্ত্ৰী স্বৰ্গীয় যোজনা পথ এই পথটো যি মিয়াদ আছিলে প্ৰধানমন্ত্ৰী স্বৰ্গীয় যোজনা পথৰ নিয়ম অনুসৰি এজন কন্ট্ৰাক্টৰে যদি কাম কৰে তেওঁ 5 বছৰলৈকে এটা টকা সিকিউৰিটি মানি এটা তেওঁ ডিপাৰ্টমেণ্টত জমা থাকে ৰাস্তাটো যদি গাঁত হয় যদি ৰাস্তা বেয়া হৈ যায় তেওঁ মেৰামতি কৰি থাকিব লাগে 5 বছৰলৈকে এনেকৈ 3জন মান কন্ট্ৰাক্টৰ ইতিমধ্যে অৰ্থাৎ 15 বছৰত ইতিমধ্যে পাৰ হ'ল তাৰপিছতে এতিয়া আৰু বেলেগ বিকল্পৰ ব্যৱস্থা নাই কিন্তু বিদেশৰ যি পদ্ধতি চলি আছিলে এই পদ্ধতিত ভাৰতবৰ্ষত বৰ্তমানৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া অহাৰ পিছত 4-5 বছৰ হ'ল এই পদ্ধতি আমাৰ ইয়ালে এই ভাৰতবৰ্ষলৈ আনিছিল আৰু অসমত বিশেষভাৱে উত্তৰ পূৰ্বাঞ্চলত অন্য ৰাজ্যত যদি আৰম্ভ হৈছিলে অসমত এয়া প্ৰথমবাৰৰ বাবে আজি আমাৰ মহিনী সমষ্টিতে আৰম্ভ হ'বলৈ গৈ আছে ফুল ডেপ্থ ৰিক্লেমেশ্যন বুলি এটা ফুল ডেপ্থ ৰিক্লেমেশ্যন বুলি এটা আঁচনিৰ অধীনত এয়া ৰাস্তাটো নতুন পদ্ধতিৰে নিৰ্মাণ কৰিছে আগতে আমি ৰাস্তা দেখা পাওঁ যে মাটি দিয়ে চেনগ্ৰেভেল দিয়ে ৰোলাৰ চলে বা খানে তাত আকৌ ৰোলাৰ দি পেলাই চেনগ্ৰেভেল দি পেলাই তাত আলকাটা দিয়ে বা পেভাছ ব্লক যিটো আমি কওঁ সেই পেভাছ ব্লক দিয়ে কিন্তু প্ৰথমবাৰৰ বাবে আমি দেখা পাম যে ইয়াত কেমিকেল দি পেলাই ইয়াত যিটো মাটি আছে যেনে ৰাস্তাটো আছিলে সেই ৰাস্তাটোতে সিমেণ্ট দিয়া হৈছে তাত এটা কেমিকেল দিয়া হৈছে আৰু এইটো এটা লেবৰেটৰীলৈ পঠিয়াই দিয়া যাব ইয়াত কিমান পৰিমাণে আৰু সিমেণ্ট দিব লাগিব বা কিমান পৰিমাণে আৰু শিলগুটি দিব লাগিব বা কিমান পৰিমাণৰ প্ৰকৃততে এই মাটিডোখৰ দ আছে বা ওখ আছে এই কথাবোৰ লৈ পেলাই এটা ৰিপৰ্ট আহিব ৰিপৰ্টৰ ভিত্তিত ইয়াত সিমেণ্ট আৰু বিভিন্ন যিসমূহ কেমিকেল দি পেলাই পদ্ধতিৰে নতুনকৈ এই পথটো নিৰ্মাণ কৰা হ'ব আৰু আগত দেখা যায় গ্ৰাম্য অঞ্চলত বিশেষভাৱে গছ থাকে বাহনি থাকে তাত বৰষুণৰ পানী জমা হৈ যায় বা গছৰ ছাহত সেই ৰাস্তাবোৰ সাধাৰণতে ৰ'দ নাপালে তাত পানী অকণমান জমা হৈ গ'লে ৰাস্তাবোৰ বেয়া হৈ যায় এই পদ্ধতিয়ে আজি যিটো ফুল ডেপ্থ ৰিক্লেমেশ্যন নামৰ এই আঁচনিৰ অধীনত 10 বছৰলৈকে ৰাস্তাটো আৰু চিন্তা নাই এয়া চৰকাৰৰ যিটো খৰচা সাধাৰণতে মেৰামতি কৰিবলৈ 2-3 বছৰ 5 বছৰৰ পিছত চৰকাৰৰ অতিৰিক্ত টকা খৰচা হৈছিলে মেৰামতি কৰিবৰ বাবে সেই মেৰামতি কৰা অত্যন্ত 10 বছৰলৈকে আমাৰ চিন্তা আমাৰ আঁতৰ খাব আৰু অৰ্থাৎ চৰকাৰৰ এটা টকাও আমি বাচিব অৰ্থাৎ ৰাইজৰ টকাও বাচিব আৰু ৰাস্তাটো এটা দীৰ্ঘম্যাদী আমি 10 বছৰৰ কাৰণে ৰাস্তাটো আমি পাম খুব নতুন পদ্ধতি আদৰণি জনাইছোঁ এই পদ্ধতিৰ বাবে আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই খুবেই জোৰ দি আছিলে আৰু তেখেতৰ প্ৰচেষ্টাত আমাৰ অসমত প্ৰত্যেক সমষ্টিতে এটা দুটাকৈ ৰাস্তা আছে আমাৰ সমষ্টিত অসমৰ প্ৰথমটো ৰাস্তা নতুন পদ্ধতিত ফুল ডেপ্থ ৰিক্লেমেশ্যন নামৰ এই আঁচনিৰ অধীনত নিৰ্মাণ হ'ব গৈ আছে মই খুবেই আনন্দিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আৰু লোক নিৰ্মাণ বিভাগক ধন্যবাদ জ্ঞাপন কৰিছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত